আজি আমি এইটো ভিডিঅ'ত আমি এইচএলও যিটো মানে ট্ৰেইনি এপছ এইটো আমি প্ৰেক্টিছ কৰিম। প্ৰথমে নাম্বাৰ 1 এইটো হৈছে কি লাইন নাম্বাৰ, মানে এইটো হৈছে কি এটা চিৰিয়েল নাম্বাৰ, এইটো অটোমেটিকেলি জেনেৰেট হ'ব। তাৰপিছত নাম্বাৰ 2 বিল্ডিং নাম্বাৰ, আপোনালোকে ইয়াত মানে CN নাম্বাৰটো দিব। CN নাম্বাৰ মানে হৈছে কি বিল্ডিং নাম্বাৰ, ইয়াত আমি লিখিম 1। তাৰপিছত কি হ'ব, ইয়াত মানে আপোনালোকে নিউ মানে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নাম্বাৰ 3 চেনচাছ হাউচ নাম্বাৰ এইটো অটোমেটিকেলি আহি যাব। চেনচাছ হাউচ নাম্বাৰ হৈছে কিমান 0001। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। তাৰপিছত আহিব কি নাম্বাৰ 4 প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ফ্ল'ৰ অফ দ্য চেনচাছ হাউচ, মানে চেনচাছ হাউচৰ ফ্ল'ৰখন কিহেৰে মানে গঠিত, এইটো আপোনালোকে চাই নিজে চিলেক্ট কৰিব। মই ইয়াত কি মাঠ এইটো চিলেক্ট কৰিলোঁ। তাৰপিছত কি নেক্সট। তাৰপিছত নাম্বাৰ 5 কুৱেশ্যন প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল অফ দ্য চেনচাছ হাউচ, মানে চেনচাছ হাউচৰ ৱালখন কিহেৰে মানে নিৰ্মিত, মই ইয়াত দিলোঁ কি অপশ্যন 7। তাৰপিছত কি নেক্সট। নাম্বাৰ 6 প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ অফ দ্য চেনচাছ হাউচ, মানে চেনচাছ হাউচৰ মানে ছালখন কিহেৰে মানে গঠিত, এইটো মই কি মানে টিনেৰে গঠিত, সেইকাৰণে মই অপশ্যন 8 এইটো মই ক্লিক কৰিলোঁ। তাৰপিছত নাম্বাৰ 7 এ চাৰ্টেন ইউজ অফ চেনচাছ হাউচ, মানে চেনচাছ হাউচটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, মই ইয়াত মানে ৰিচাইডেন্স মানে আৱাসগৃহ এইটোত মই ক্লিক কৰিলোঁ। আপোনালোকে যিটো হয় সেইটোত মানে ক্লিক কৰিব। তাৰপিছত কি নেক্সট কি হ'ব কণ্ডিশ্যন অফ দি চেনচাছ হাউচ, এইটো মই গুড এনেকৈ মানে ক্লিক কৰিলোঁ। হাউচ হোল্ড নাম্বাৰ মানে হৈছে কি হাউচ হোল্ড মানে হৈছে কি পৰিয়াল, পৰিয়ালৰ নাম্বাৰ এইটো অটোমেটিকেলি আহিব 001। তাৰপিছত কি কৈছে নাম্বাৰ 10 টোটাল নাম্বাৰ অফ পাৰ্চনছ নৰ্মালি ৰিচাইডিং ইন দিছ হাউচ হোল্ড, ইয়াত আপোনালোকে পৰিয়ালৰ সদস্যৰ সংখ্যা দিব। তাৰপিছত কি কৈছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, মানে পৰিয়ালৰ যিজন মুৰব্বী তাৰ নাম ইয়াত লিখিব লাগিব। ছাপ'জ মই ইয়াত লিখিলোঁ কি ডি এনেকৈ আপোনালোকে সুধি পৰিয়ালৰ হেডৰ নামটো লিখিব। তাৰপিছত কি নেক্সট কি কৈছে ছেক্স, মানে পৰিয়ালৰ সদস্যজন মেল নে ফিমেল, এইটো আপোনালোকে মানে ক্লিক কৰিব লাগিব। তাৰপিছত নাম্বাৰ 13 ইফ SC অৰ ST অৰ আদাৰ, আপোনালোকে যিটো হয় সেইটো মানে ক্লিক কৰিব লাগিব। মই দিলোঁ কি আদাৰ্ছ। তাৰপিছত কি নেক্সট কি কৈছে নাম্বাৰ 14 অ'নাৰশ্বিপ ষ্টেটাছ অফ দিছ হাউচ, মানে ঘৰটো কাৰ, যদি নিজৰ হয় তেনেহ'লে অপশ্যন 1 ওন্ড এইটো ক্লিক কৰিব লাগিব। তাৰপিছত নাম্বাৰ 15 নাম্বাৰ অফ ডুৱেলিং ৰুমছ, ডুৱেলিং ৰুমছ মানে হৈছে কি মানে বসবাস কৰা ঘৰ কেইটা, ছাপ'জ এইটো ইয়াত আপোনালোকে চাই মানে নাম্বাৰটো বহুৱাব। মই দিলোঁ কি 2। তাৰপিছত নাম্বাৰ 16 নাম্বাৰ অফ মেৰিড কাপেলছ লিভিং ইন দিছ হাউচ, বিবাহিত কাপেলৰ সংখ্যা কিমান, ইয়াত মই দিলোঁ কি 1। তাৰপিছত নেক্সট নাম্বাৰ 17 মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, মানে ড্ৰিংকিং ৱাটাৰ ক'ৰ পৰা মানে খায়, ইয়াত মই দিলোঁ অপশ্যন 4 কি হেণ্ডপাম্প। তাৰপিছত নাম্বাৰ 18 এভাইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ, মানে ড্ৰিংকিং ৱাটাৰ ক'ৰ পৰা মানে সংগ্ৰহ কৰে, এইটো কি উইদিন প্ৰিমিচেছ, মানে যদি ঘৰৰ চৌহদৰ পৰা সংগ্ৰহ কৰে তেনেহ'লে কি হ'ব অপশ্যন 1 নিয়াৰ দ্য প্ৰিমিচেছ, মানে ওচৰৰ পৰা যদি আনে তেনেহ'লেও কি হ'ব অপশ্যন 2। তাৰপিছত নাম্বাৰ 19 মেইন চ'ৰ্চ অফ লাইটিং, এইটো মই দিলোঁ কি অপশ্যন 1 ইলেক্ট্ৰিচিটি। তাৰপিছত কি নাম্বাৰ 20 এক্সেছ টু লেট্ৰিন, তাৰপিছত নাম্বাৰ 20 এক্সেছ টু লেট্ৰিন, প্ৰথমে অপশ্যন 1 কি আছে এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি, মই অপশ্যন 1ত ক্লিক কৰিলোঁ। তাৰপিছত কি নেক্সট নাম্বাৰ 21 টাইপ অফ লেট্ৰিন,
মানে লেট্ৰিনৰ ধৰণ কেনেকুৱা। মই ইয়াত দিলোঁ কি অপশ্যন 2 চেপ্টিক টেংক। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। নাম্বাৰ 22 ৱাষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু, মানে যিবোৰ বৰ্জিত পানী এইবোৰ কাৰ লগত মানে সংযোগ আছে। এইটো কি দিলোঁ মই অপেন ড্ৰেইনেজ। অপশ্যন 2 আপোনালোকে মানে চাই এইটো দিব। তাৰপিছত কি অপশ্যন 23 বাথিং ফেচিলিটি এভেইলেবল উইদিন দ্য প্ৰেমিচেছ, মানে ঘৰৰ চৌহদত বাথিং ফেচিলিটি গা ধোৱাৰ মানে কেনেকুৱা সুবিধা আছে। মই দিলোঁ কি ইয়াত বাথৰুম। তাৰপিছত কি অপশ্যন 24 এভেইলেবিলিটি অফ কিচেন এণ্ড LPG PNG কানেকশ্যন। মই দিলোঁ কি ইয়াত অপশ্যন 1 হেজ LPG PNG কানেকশ্যন। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিব। অপশ্যন 25 মেইন ফুৱেল ইউজড ফৰ কুকিং, মানে ৰন্ধাৰ কাৰণে কি মানে ব্যৱহাৰ কৰে। মই দিলোঁ কি ইয়াত মানে কি LPG। অপশ্যন 6 তাৰপিছত কি হ'ব অপশ্যন 26 ৰেডিঅ' অৰ ট্ৰেঞ্চিষ্টৰ। ইয়াত মই দিলোঁ অপশ্যন 2 অন মোবাইল অৰ স্মাৰ্টফোন। তাৰপিছত কুৱেশ্যন নাম্বাৰ 27 টেলিভিশ্যন, মানে টেলিভিশ্যন আছেনে নাই। এইটো মই দিলোঁ কি নো। তাৰপিছত 29 লেপটপ অৰ কম্পিউটাৰ, মানে ঘৰত লেপটপ অথবা কম্পিউটাৰ আছে নেকি। এইটো দিলোঁ মই কি অপশ্যন 2 মানে নাই। তাৰপিছত নাম্বাৰ 31 বাইচাইকেল এণ্ড স্কুটাৰ অৰ মটৰচাইকেল অৰ মুভড। ইয়াত মই অপশ্যন 1 এইটো ক্লিক কৰিলোঁ। তাৰপিছত নাম্বাৰ 32 কি কৈছে কাৰ জীপ অৰ ভেন। এইটো মই অপশ্যন 2 এইটোত মই ক্লিক কৰিলোঁ। তাৰপিছত নাম্বাৰ 33 মেইন কি চিৰিয়েল কনজিউমড ইন দ্য হাউজহোল্ড। এইটো কি হ'ব এইটো হ'ব ৰাইচ। তাৰপিছত নেক্সট আপোনালোকে ইয়াত মানে মোবাইল নাম্বাৰ দিব লাগিব। সিহঁতক সুধি এটা মানে মোবাইল নাম্বাৰ দিব। তাৰপিছত কি ছাবমিট, এইটো ছাবমিট কৰিলে কি হৈ গ'ল।